চিৰচেনেহী ভাষা মোৰ জননী আচলতে অসম সাহিত্য সভা যি শতবৰ্ষ এই শতবৰ্ষ ইতিমধ্যে উদযাপন কৰা হৈছে যোৰহাটৰ মাজমজিয়াত আৰু এই মুহূৰ্তত দেখিব যে সমন্বয়ৰ শোভাযাত্ৰা এক বিশাল শোভাযাত্ৰা এই মুহূৰ্তত আয়োজন কৰা হৈছে যোৰহাটৰ মাজমজিয়াদি আৰু এই মুহূৰ্তত দেখিব যে অসম সাহিত্য সভাৰ যিহেতু কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা শতবৰ্ষ যি মহোৎসৱৰ সমন্বয় শোভাযাত্ৰা এই মুহূৰ্তত যোৰহাটৰ মাজমজিয়াদি এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰথম দৰ্শকসকলক মই মনে মনে জানিবলৈ চেষ্টা কৰিম যিটো শতবৰ্ষ আয়োজন কৰিছে এইবাৰ কি কাৰ্যসূচী অসম সাহিত্য সভাৰ ইতিহাসত এক স্বৰ্ণিল পৃষ্ঠা সংযোজন হৈছে যিহেতু ঐতিহ্যমণ্ডিত চন্দ্ৰকান্ত সন্দিকৈ ভৱনে আজি 100টা বছৰ সম্পূৰ্ণ কৰিলে এই উপলক্ষে আজি পুৱা পতাকা উত্তোলন স্মৃতি অৰ্পণ কাৰ্যসূচীৰ পিছতেই এই বৃহত্তৰ শোভাযাত্ৰা অনুষ্ঠান আয়োজন কৰা হৈছে আমি আশা ৰাখিম পাহাৰ ভৈয়াম বৰাক উপত্যকা সকলোৱে মিলি অসম সাহিত্য সভাৰ পতাকা তলত থিয় হৈ অসমীয়া জাতিৰ স্বাভিমানক আমি জীয়াই ৰাখিব লাগিব এইখিনিকে আমি পাহত ক'ব বিচাৰিছোঁ ধন্যবাদ মই বাইদেউৰ পৰা জানিম যিহেতু অসম সাহিত্য সভাই আজি শতবৰ্ষ আজিৰ দিনটোত হয় আমি সঁচাকৈয়ে আজি বৰ গৌৰৱান্বিত হৈছোঁ আমি যোৰহাট জিলা সাহিত্য সভাখন ইয়াৰ কাৰণে গৌৰৱান্বিত হৈছোঁ যিহেতু আজি যোৰহাট জিলা সাহিত্য সভা এই চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষৰ উদ্বোধনী অনুষ্ঠানটোৰ সাক্ষী হ'ব পাৰিছোঁ আৰু এই শতবৰ্ষ যি যোৰহতীয়া স্বাভিমান এই যোৰহতীয়া স্বাভিমানৰ জন্ম হৈছিলে 1926 চনতে অসমৰ এক বৌদ্ধিক আন্দোলন আৰম্ভ হৈছিলে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ পৰা এই চন্দ্ৰকান্ত সন্দিকৈ ভৱন অসমীয়াৰ স্বাভিমান হয় আত্মসন্মান হয় সেই ভৱনৰ 100 বছৰীয়াত আজি থিয় হ'ব পাৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব পাৰি সমন্বয়ৰ যাত্ৰা কৰিব পাৰি আমি সঁচাকৈ বৰ গৌৰৱান্বিত অনুভৱ ধন্যবাদ জনাম যিহেতু সম্পাদক ডাঙৰীয়া আছে পোনে পোনে জানিবলৈ চেষ্টা কৰিম যিহেতু নিজকে পৰিচিত কৰিবলৈ সক্ষম আজি যিহেতু শতবৰ্ষ গৌৰৱিছে বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে আৰু আজি বিশেষভাৱে কাৰ্যসূচী আছে যে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষৰ প্ৰাক মুহূৰ্তত অসমীয়া জাতিক এক কৰিবৰ কাৰণে আমাৰ চিন্তা আছে চেতনা আছে এই চিন্তা চেতনাৰ যোগেদি আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ এতিয়া আজিৰ দিনটো বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বৌদ্ধিক জগতখনক আমি গোটাই আনিছোঁ সাহিত্য সভাৰ বিভিন্ন সাহিত্য সভাৰ সভাপতিসকলক আমি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনিছোঁ তেওঁলোক আহি উপস্থিত হৈছেহি এটা সমন্বিত ৰূপ আমি দিবলৈ যত্ন কৰিছোঁ সকলো ঐক্যবদ্ধ হৈছে যোৰহাট নগৰৰ মাজমজিয়াত তেওঁলোকে নিজৰ বাৰ্তা বহন কৰিছে আমি আশা কৰিম আগন্তুক দিনসমূহত সকলো একেলগে থাকিব আৰু সমন্বিতভাৱে মহাজাতি হিচাপে অসমীয়াক নিজকে পৰিচয় দিবলৈ সক্ষম বিশেষভাৱে ভৱিষ্যত কিবা পৰিকল্পনা লোৱা হৈছে আজি আমি বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰিছোঁ যে যিবিলাক বস্তুৰ অভাৱ আছে অসম সাহিত্য সভাই কৰিব লাগে সেই কামখিনি কৰিব আপোনালোকে জানে যে জুবিন গাৰ্গৰ ৰচনাৱলী প্ৰকাশ কৰিবৰ কাৰণে অসম সাহিত্য সভাই সিদ্ধান্ত লৈছে ভূপেন হাজৰিকাৰ গীতসমূহ সংৰক্ষণ কৰিবৰ কাৰণে অসম সাহিত্য সভাই কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে গতিকে এনেকুৱা ধৰণৰ পৰিকল্পিত চিন্তা চেতনাবিলাক আমি পৰিকল্পিতভাৱে আগুৱাই লৈ গৈছোঁ আমি কম সময়ত আমি কামখিনি কৰিব লাগিব নিৰ্দিষ্ট 2টা বছৰ থাকে এটা বছৰ গৈছে সেই বছৰটোৰ ভিতৰতে আমি যিমানখিনি বৌদ্ধিক কাম কাজ কৰিব পাৰোঁ সেইখিনি কৰিবলৈ যত্ন কৰিম ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত পৰিৱেশটো দেখাবলৈ কেমেৰাচন দিলীপ চৌধুৰীক অনুৰোধ কৰিম যে এই মুহূৰ্তত যিহেতু এক বিশাল শোভাযাত্ৰা প্ৰথমতে দেখিব যে যি মৃদঙীয়া গায়ন বায়ন অহা দেখা পোৱা গৈছে যোৰহাটৰ মাজমজিয়াত আৰু এই মুহূৰ্তত যিহেতু অসম সাহিত্য সভাৰ যি শতবৰ্ষ গৰকা কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু আজি অসম সাহিত্য সভাৰ যি মই এই মুহূৰ্তত দেখুৱাম যে চিৰচেনেহী মোৰ ভাষা জননী গায়ন বায়ন যিহেতু মৃদঙীয়া গায়ন বায়ন আৰু এই মুহূৰ্তত দেখা গৈছে যে অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰ লগত যোৰহাটৰ বিধায়কগৰাকী আহিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু এই মুহূৰ্তত এক বিশাল শোভাযাত্ৰা মই কৈছোঁ যে সমন্বয়ৰ শোভাযাত্ৰা আৰু এই মুহূৰ্তত গায়ন বায়ন প্ৰদৰ্শন আমি দেখাইছোঁ প্ৰথমতে আৰু তাৰ পাছতে দেখিব যে অসম সাহিত্য সভাৰ সভাপতিগৰাকী যোৰহাটৰ বিধায়কগৰাকীৰ লগত এই মুহূৰ্তত যিহেতু শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে মই সভাপতিগৰাকী আছে সভাপতিগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু আজিৰ দিনটো বিশেষভাৱে তেখেতে কি ক'ব অসম সাহিত্য সভাৰ সভাপতিগৰাকী আছে মই অকণ কথা পাতিবলৈ চেষ্টা কৰিম আজিৰ দিনটো বিশেষভাৱে কি ক'ব আজি এটা বৰ অসম সাহিত্য সভাৰ বাবে এটা বৰ ডাঙৰ আৰু মহৎ দিন এই দিনটোতেই আজি এই মহৎ দিনটোতেই আচলতে 2024 চনত এই ভৱনটোত আমাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল ভৱন দুৱাৰ উদ্ঘাটন কৰা হৈছিল আমি তাক স্মৰণ কৰি আমি আচলতে এই শোভাযাত্ৰাটোৰ নাম দিছোঁ সমন্বয় শোভাযাত্ৰা যাতে আমাৰ মাজত থকা যিখিনি বৈষম্য ভগা হিয়াবোৰ যাতে অসম সাহিত্য সভাই সংস্কৃতিৰ বৰ ভেটি নিৰ্মাণ কৰি জোৰা লগাব পাৰে তাৰ কাৰণে আমি এই কাৰ্যসূচী লৈছোঁ আমাৰ বিভিন্ন জনগোষ্ঠীৰ তদুপৰি বৰাকৰ পৰাও 50জনমান শিল্পী আহিছে ইয়ালৈ
আৰু কাইলৈ দেৱজিৎ চাহ আহিবই গতিকে আমি এটা সমন্বয়ৰ ভেটি নিৰ্মাণ কৰিবৰ কাৰণে মূলতঃ ইয়াৰ যোগেদি চেষ্টা কৰিছোঁ মই ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰিম ছাৰ যিহেতু আজি মই লগত আছোঁ লগত থাকি কেনেকুৱা অনুভৱ কেনেকুৱা আজি যিটো সাহিত্যসভাৰ পুনৰুত্থান হৈছে মই এইটোৱে ক'ব বিচাৰিছোঁ কাৰণ সাহিত্যসভাত আমাৰ জাতীয় অনুষ্ঠান সাহিত্যসভা অকল অসম সাহিত্য বা অসমীয়াৰ কাৰণে নহয় গোটেই জনগোষ্ঠী সকলোকে লৈ কৰিব লগা সাহিত্যসভা আৰু সেইটো আমি যেনেকৈ এতিয়া বৰ্তমান সভাপতিজনৰ নেতৃত্বত আমি দেখিছোঁ আৰু যোৰহাটৰ বিধায়ক হিচাপে মই নিশ্চিতভাৱে সহায় নিশ্চয় কৰিম ৰাজনীতিও বাহিৰত ৰাখি আৰু আজিও মই তেখেতৰ লগত উঠিছোঁ উঠাৰ ইচ্ছা নাছিল যদিও কিন্তু এইটো সাহিত্যসভাৰ স্বাৰ্থত উঠিছোঁ ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত মই কেমেৰাখন দিলোঁ যে পৰিৱেশটো দেখাবলৈ যাম যে সমন্বয়ৰ শোভাযাত্ৰা এই মুহূৰ্তত যিহেতু সাহিত্য সভাৰ ভৱন এই মুহূৰ্তত এখন গাড়ীত তেখেতসকলে সমন্বয়ৰ শোভাযাত্ৰাত আচলতে উলিয়াইছে যিহেতু যোৰহাট জিলাৰ যি চন্দ্ৰকান্ত সন্দিকৈ ভৱন এই সন্দিকৈ ভৱনটোৱে এনেধৰণে গাড়ীত আচলতে স্বতঃস্ফূৰ্তভাৱে যিহেতু যিজন শিল্পীয়ে বনাইছে তেখেতৰ শিল্পী সত্তাক আচলতে আমি সন্মান জনাব লাগিব এই মুহূৰ্তত সেই চন্দ্ৰকান্ত সন্দিকৈ ভৱন গাড়ীৰ ওপৰত আচলতে দেখিবলৈ পোৱা গৈছে আৰু তাৰ সমান্তৰালভাৱে এই মুহূৰ্তত দেখিব যে লোকে লোকাৰণ্য পৰিৱেশত যে যোৰহাটৰ সন্দিকৈ সাহিত্য সভাৰ যি চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱ ইতিমধ্যে আয়োজন কৰা হৈছে আৰু ইয়াত বিভিন্ন ধৰণৰ সাহিত্যিকসকলে যোগদান কৰিছে আৰু এই মুহূৰ্তত যিহেতু মই ক'ব লাগিব যে যোৰহাটৰ মাজমজিয়াত এক বিশাল সমন্বয়ৰ শোভাযাত্ৰা মই বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম আজিৰ দিনটো যিহেতু শতবৰ্ষ গঢ়িছে শতবৰ্ষ মহোৎসৱ কি ক'ব বহু মানে এটা সুন্দৰ অনুভৱ অসম সাহিত্য সভাৰ লগত অসমৰ জনগোষ্ঠীয় সকলো সাহিত্য সভা আজি একত্ৰিত হৈছে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোক আহিছে আৰু এই সমন্বয় মহাসমন্বয় এই মিলন মহামিলন বৰাক আৰু ব্ৰহ্মপুত্ৰ দুখন নদীৰ পাৰৰ সকলো লোক আজি ইয়ালৈ আহিছে আশা কৰিম দান বৃদ্ধাকান্ত সন্দিকৈৰ যি অমৰ দান চন্দ্ৰকান্ত সন্দিকৈ ভৱন এই ভৱনে সকলোকে মহামিলনৰ মন্ত্ৰ শিকাব ধন্যবাদ জনাম যিহেতু মৌচুমী বাইদেউ আছে যিহেতু সাহিত্য সভাৰ লগত প্ৰতিটো মুহূৰ্ততে জড়িত মৌচুমীৰ পৰা জানিম কি ক'ব আজিৰ দিনটোত বিশেষভাৱে আজিৰ দিনটো বহুত ভাল লগা আমাৰ এটা গৌৰৱৰ দিন গতিকে সকলো আমি ওলাই আহিছোঁ এই গৌৰৱ যাতে সদায় অক্ষুণ্ণ থাকে ধন্যবাদ জনাইছোঁ মই পৰিৱেশটো দেখাম যিহেতু যোৰহাটৰ মাজমজিয়াত এই মুহূৰ্তত এক বিশাল সমন্বয়ৰ শোভাযাত্ৰা বিভিন্ন জিলাৰ পৰা আচলতে বিভিন্ন লোকসকল আহিছে এই মুহূৰ্তত দেখিব যে কেন্দ্ৰীয় কাৰ্যালয় সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱ উপলক্ষে সকলো সাহিত্যিকসকলৰ লগতে বিভিন্ন প্ৰান্তৰ যিসকল অসম সাহিত্য সভাৰ যি জিলাসমূহৰ সভাপতি সম্পাদক আছে সকলো এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু দুদিনীয়া কাৰ্যসূচীয়ে এই যোৰহাটৰ যি সন্দিকৈ ভৱন যোৰহাটৰ কৃষ্ণকান্ত সন্দিকৈ ভৱনত শতবৰ্ষ মহোৎসৱ যি সমন্বয় শোভাযাত্ৰা আজি পুৱাৰ ভাগত পতাকা উত্তোলনেৰে আৰম্ভ কৰা হৈছে আৰু এই মুহূৰ্তত দেখিব যে লোকে লোকাৰণ্য হৈ পৰিছে যোৰহাটৰ মাজমজিয়াত আৰু যি সমন্বয়ৰ শোভাযাত্ৰা এই মুহূৰ্তত দেখিব যে সকলোৱে একেলগে যিহেতু সাহিত্য সভা মই আকৌ এবাৰ কৈছোঁ যে চিৰচেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ যি শতবৰ্ষ মহোৎসৱ এই মুহূৰ্তত সেই শোভাযাত্ৰা আমি যোৰহাটৰ মাজমজিয়াৰ পৰা দেখাইছোঁ আৰু এনেধৰণে দেখা গৈছে যে যি সমন্বয়ৰ এনাজৰীয়ে বান্ধি অসম সাহিত্য সভাৰ যি শতবৰ্ষ এই শতবৰ্ষ যি মহোৎসৱ এই মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে যোৰহাটৰ সন্দিকৈ সাহিত্য সভা যি সন্দিকৈ ভৱন আছে সন্দিকৈ ভৱনত